जय हिंद नमस्कार वेलकम टू चैनल डिफेंस स्टडी कॉर्नर आशा करो সকলো ভালে আছে এক্সামৰ কাৰণে পঢ়ি আছে সো অসম পুলিশ এবিইউবি এপিআৰ কনস্টেবল লেভেলৰ যিমান পদ আছিল সকলো পদৰ বিষয়ে পদৰ কাৰণে লিখিত পৰীক্ষা ইয়ানি ৰিটেন এক্সাম আপোনাৰ অনুষ্ঠিত কৰা হ'ব 6 তাৰিখে 6 এপ্ৰিলে সো 6 এপ্ৰিলৰ যোনটো ৰিটেন এক্সাম হ'ব তাত আপুনি কেনেকে এটা ভাল পাৰফৰমেন্স কৰিব পাৰে তাৰ বিষয়ে লাষ্ট 15 দিনত আপুনি কেনেকে পঢ়িব লাগিব তাৰ বিষয়ে আমি এবসলিউটলি এটা ভিডিও বনাই দিছিলো সো আপুনি যদি ভিডিও চোৱা নাই ভিডিও চেক আউট কৰিব পাৰে চেনেলত আপুনি পাই যাব লাষ্ট 15 ডে ষ্ট্ৰেটেজি ফৰ আসাম পুলিশ এবিইউবি এক্সামিনেশন আপুনি হেতু চালে আপোনাৰ সকল ডাউট ক্লিয়াৰ হৈ যাব যে 15 দিনত আপুনি কোনটো সাবজেক্ট পঢ়িব লাগিব কোনটো দিনত কি সাবজেক্ট পঢ়িব লাগিব কেনেকে পঢ়িব লাগিব এভৰিথিং হেতু ভিডিওত আপোনাৰ কোৱা আছে সো আপোনাৰ কাৰণে বহুত ইজি হৈ যাব এইটো ভিডিওত আমি চৰ্চা কৰিম যে আপুনি অসম পুলিশ এবিইউবি কনস্টেবল লেভেলৰ যিমান এক্সাম আছে সব এক্সামৰ যোনটো আপোনাৰ ইংলিশ পাৰ্ট হ'ব যোনটো এক্সামত আপুনি যেতিয়া বহিব 6 তাৰিখে তাত যোনটো ইংলিশ পাৰ্ট আপুনি পাব হেতু ইংলিশ পাৰ্ট আপুনি 100% কেনেকে সলভ কৰিবলৈ পাৰিব বুজি পাইছে হেতু ইংলিশ পাৰ্ট আপুনি কেনেকে কভাৰ কৰিব যেহেতু আপোনাৰ 100% কোৱেশ্চন বিলাক কাৰেক্ট হয় সো হেতু বিষয়ে আমি এটা ভিডিও চৰ্চা কৰিম তাতকে আগত মই সকলোকে ক'ব বিচাৰো যে উই হেভ লঞ্চড এন ইবুক দিস ইজ অসম পুলিশ সিলেকশন ইবুক ইন দিস ইবুক ইউ উইল গেট এভৰিথিং আসাম হিষ্ট্ৰি আসাম পলিটি আসাম ইকোনমি আসাম জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকোনমি ইণ্ডিয়ান জিওগ্ৰাফি আসাম এণ্ড ষ্টেট ইণ্ডিয়ান ষ্টেটিক জিকে ৰিজনিং মোস্ট ইম্পৰ্টেন্ট টপিক maths most important topic english most important topic with nickname ফার্স্ট এন্ড লাস্ট রুরাল এভরিথিং যিমান লাগিব আপোনাক এক্সামৰ কাৰণে সকলো বস্তু এইটো ইবুকত পাই যাব উইথ both language assamese and english so যদি লব বিচাৰে ডেসক্ৰিপচন নম্বৰ আছে হোৱাটছএপৰ নম্বৰ যত গৈ পেলাই জাস্ট মেসেজ কৰিব মেসেজ কৰাৰ লগে লগে আপোনাক এডমিনে ৰিপ্লাই কৰি দিব ৰিপ্লাই কৰাৰ পিছত ইয়াৰ ফি যোনটো প্ৰাইস হয় ইয়াৰ 299 হয় সেইটো পে কৰাৰ পিছত আপুনি ইবুকটো লব পাৰিব এইটো ইবুকত যোনখিনি মই আপোনাক এটা কথা কৈছো একৰ্ডিং টু ইবুকে কৈ আছো কাৰণ এইটো ইবুকত এভৰিথিং মই দিয়া আছে আপুনি কেনেকে কোনটো সাবজেক্ট কেনেকে পঢ়িব লাগিব এভৰিথিং এইটো ইবুকত আপুনি পাই যাব যদি এইটো ইবুক আপুনি ৰিভাইজ কৰে আৰু পেজেছ ইমান নহয় 25 ৰ পৰা 30টা পেজ হয় যোনটো আপুনি এক্সামৰ আগত আৰামকে প্ৰিপাৰেচন কৰিব পাৰিব লগতে আপুনি ৰিভিজনো কৰিব পাৰিব হাতত আপোনাৰ বেছি দিন নাই 10 বা 15 দিন আছে এইটো সময়ত আপুনি 1000 আৰু 5000 পেজ কমপ্লিট কৰিব নোৱাৰে এইটো সময়ত আপোনাক এনেকা ৰিসোৰ্স লাগিব যোনটো একদম কম পৰিমাণত আপোনাক এটা ভাল আউটকাম দি যায় আউটপুট দি যায় বুজি পাইছে সো এইটো আপোনাৰ বেছি পেজেছ নাই 35 টু 40 পেজেছ আছে এক্সামৰ আপুনি আগত আপুনি এটলিষ্ট 2 বা 3 বাৰ এইটো ৰিভাইজ কৰিবলৈ পাৰিব এতিয়া আমি চৰ্চা কৰো যে ইংলিশ আপুনি কেনেকে পঢ়িব লাগিব প্ৰথমতে মই আপোনাক কৈ দিও যে ইংলিশ সাবজেক্ট ইজ এ ভেৰি ইজি সাবজেক্ট যোনটো আপুনি ভাবি আছে বহুত হাৰ্ড সাবজেক্ট বহুত অসুবিধা হ'ব পৰিবলৈ কেনেকে সিলেবাস কমপ্লিট কৰিম সো ইমান ডাউট নলব ইমান টেনশন নলব ইংলিশ ইজ এ ভেৰি ইজি সাবজেক্ট আই এম ৰিপিটিং এগেইন ইংলিশ বহুতে সৰল এটা সাবজেক্ট হয় এটা ইংলিশ কেনেকে পঢ়িব ইংলিশত 5টা বা 4টা টপিক আছে যোনটো মোস্ট ইম্পৰ্টেন্ট এতিয়া আপুনি স্ক্ৰিনত দেখা পাব প্ৰথম ওয়ান প্ৰিপজিশন then it will come indirect and direct speech okay তাৰ পিছত আপোনাৰ এক্টিভ এণ্ড পেসিভ ভয়েস তাৰ পিছত আপোনাৰ আহিব আৰ্টিকলস তাৰ পিছত এন্টোনিম এণ্ড সাইনোনিম তাৰ পিছত আহিব আপোনাৰ সিঙ্গুলাৰ এণ্ড প্লুৰাল ফৰ্ম ঠিক আছে এতিয়া এই 6টা টপিকৰ বিষয়ে মই আপোনাক কম কেনেকৈ আপুনি পঢ়িব লাগিব প্ৰথমতে মই আপোনাক কৈ আছো মোস্ট ইম্পৰ্টেন্ট টপিক এই 6টা হয় এই 6টা 100% এক্সামত কোৱেশ্চন আপোনাৰ আহিব ঠিক আছে এতিয়া আমি চৰ্চা কৰিম 1 to 1 প্ৰথমতে প্ৰিপজিশন আপুনি যোনখিনি ইম্পৰ্টেন্ট প্ৰিপজিশন এইবিলাক চাব বেছি প্ৰিপজিশন চাব নালাগে টপ 50 প্ৰিপজিশন আপুনি চাব ইন্টাৰনেটত মাৰিব টপ 50 প্ৰিপজিশন কি হয় তাৰ বিষয়ে আমি আকৌ ভিডিও এটা আনিম টেনশন কৰিবলগীয়া নাই টপ 50 প্ৰিপজিশন কি হয় হেতু চাব হেতু চোৱাৰ লগে লগে প্ৰিপজিশন পাৰ্ট আপোনাৰ কমপ্লিট হ'ব আৰ্টিকল এ এট দা কেনেকৈ ইউজ কৰে হেতু চাব বিকজ আৰ্টিকল এটা হলেও আপোনাৰ কোৱেশ্চন এক্সামত আহিব তাৰ পিছত আপুনি চাব সিধা এন্টোনিম এণ্ড সাইনোনিম বিকজ এন্টোনিমৰ পৰা এটা আৰু সাইনোনিমৰ পৰা এটা 100% কোৱেশ্চন আপোনাৰ এক্সামত আহিব শো আপ কৰিব তাৰ পিছত আপুনি চাব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পিচ ইয়াৰ বিষয়ে আমি ভিডিও এভৰিথিং যিমান টপিক কৈ আছো ভাইটি ভণ্টিহঁত ইয়াৰ বিষয়ে আমি ভিডিও অলৰেডি আপলোড কৰি থৈছো আমাৰ চেনেলত লগতে আমাৰ যোনটো এইটো অসম পুলিচ সিলেকশন ইবুক আছে ইয়াত আপোনাৰ এভৰিথিং ইয়াত কোৱা আছে ঠিক আছে এভৰিথিং টপিক কৰিবলৈ আপোনাক এভৰিথিং দিয়া আছে যদি এইটো ৰিভাইজ কৰিলে তেনেহলে আপোনাৰ একো টেনচন নহব ঠিক আছে লগতে আমি কথা পাতো যে আপুনি যেতিয়া ইনডাইৰেক্ট এণ্ড ডাইৰেক্ট স্পিচ কৰিব তাৰ লগতে ভয়েস এক্টিভ এণ্ড পেসিভ ভয়েসও আপুনি কমপ্লিট কৰি ল'ব ঠিক আছে তাৰ পিছত 5 নম্বৰ পইণ্ট আমাৰ হ'ব সিঙ্গুলাৰ এণ্ড প্লুৰাল ফৰ্ম এইটো আপুনি 100% কৰিব বিকজ এটা হলেও প্ৰশ্ন আপোনাৰ এক্সামত আহিব সো মই কৈ আছো ইংলিশৰ পৰা ইমান প্ৰশ্ন নহয় 6টা বা 7টা প্ৰশ্ন আহিব প্ৰথম আহিব আৰ্টিকলৰ পৰা এটা তাৰ পিছত প্ৰিপজিশনৰ পৰা এটা তাৰ পিছত এক্টিভ বা পেসিভ ভয়েসৰ পৰা ফিল ইন দা ব্লেঙ্কস থাকিব তাত পুট আপ কৰিব লাগিব এটা লগতে আপোনাৰ আহিব সিঙ্গুল এন্টোনিম সাইনোনিমৰ পৰা দুটা কিমান হল 3টা হল লগতে দুটা হল 5টা হল লাষ্টত থাকিল সিঙ্গুলাৰ এণ্ড প্লুৰাল ফৰ্ম তাৰ পৰা এটা নহলে দুটা কোৱেশ্চন আহিব আপোনাৰ ইংলিশ পাৰ্টটো শেষ ভয় কৰি আছিলে ভয় শেষ হৈছে হয়নে
যোনটো ভয় আছিলে মনত সেইটো ভয় শেষ হৈছে মই আপোনাক একদম পইণ্ট টু পইণ্ট কৈ দিলোঁ কি আহিব আকৌ এবাৰ ৰিপিট কৰি দিওঁ আৰ্টিকলৰ এটা কুৱেশ্যন প্ৰিপজিশ্যন এটা কুৱেশ্যন এক্টিভ এণ্ড পেছিভ ভইচ লগতে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ টুগেদাৰ এটা কুৱেশ্যন লগতে আপোনাৰ সাইনোনিম এন্টোনিম পৰা এন্টোনিম এটা কুৱেশ্যন সাইনোনিম এটা কুৱেশ্যন লগতে সিঙ্গুলাৰ বা প্লুৰেল ফৰ্মৰ পৰা এটা কুৱেশ্যন আহিব 1 1 2 1 1 ছয়টা কুৱেশ্যন ছয়টা কুৱেশ্যন আপোনাৰ এক্সামত আহিব এই ছয়টা কুৱেশ্যনৰ ভিতৰত আপুনি যদি সলভ কৰিব তাৰ পিছত আপোনাৰ এক্সামৰ যোনটো ৰিজাল্ট হ'ব এইটো বহুতে ভাল ওলাই যাব হয়নে সেইকাৰণে এতিয়াৰ কাৰণে আপুনি পঢ়াটো বহুত ভালকে পঢ়িব ষ্টাৰ্ট কৰক ভালকে প্ৰিপাৰেচন কৰক বিকজ এই ছয়টা যোনটো টপিক হয় মোষ্ট ইম্পৰ্টেণ্ট হয় হয়নে আৰু এইবিলাক টপিকে আমি এইটো অসম পুলিচ ই বুকত একদম ভালকে বুজাই পেলাই আপোনাক দিয়া আছে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত নম্বৰ আছে হোৱাটছএপ নম্বৰ তাত মেছেজ কৰক লগালগ আপুনি ইনফৰমেশ্যন বিলাক পাই যাব আশা কৰোঁ ভিডিঅ' চাই পেলাই ভাল লাগিলে ভিডিঅ' চাই পেলাই ভাল লাগিলে যদি ভালকে পঢ়িব এতিয়া আৰু নিজৰ পঢ়াৰ ওপৰত ধ্যান দিয়ক মোবাইল ফোন বেছি ইউজ নকৰক ভিডিঅ' চাই আছে এইটো ভিডিঅ' চাওক তাৰপিছত যদি এডুকেশ্যনৰ ভিডিঅ' কিবা আছে কাৰোবাৰ চেনেল ফ'ল' কৰি আছে সেইটো চাওক তাৰপিছত বাকী একো ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব নহয় ইউটিউবটো চাবই লাগিব আপুনি কাৰণ যিহেতু আজিকালি চব ৰিচোৰ্চেছ ইউটিউবতে এভেইলেবল লগতে হোৱাটছএপ এই 5-6টা যোনটো ছ'চিয়েল মিডিয়া চাইট আছে এইবিলাক ইউজ নকৰিব অ'কে মোবাইল ভালকে ইউজ কৰক ভালকে পঢ়ক এণ্ড এতিয়া আপোনাৰ বেছি দিন নাই আপোনাৰ হাতত 10 বা 15 দিন আছে সেইটো ভালকে ইউজ কৰক হয়নে চ' জয় হিন্দ জয় ভাৰত